সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচন আৰু এই নিৰ্বাচনত নিজ নিজ ৰাজনৈতিক দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি জয়ী হৈ বিটিআৰ চৰকাৰ গঠন কৰা ৰণনীতি দলীয় সভা অনুষ্ঠিত কৰা ভোটাৰ ৰাইজৰ মাজত কাষ চপাৰ পৰিলক্ষিত হৈছে। বিটিআৰ মুঠ 40টাকৈ পৰিষদীয় সমষ্টিতে বৰ্তমান নিৰ্বাচনী গৰম বতাহ বব ধৰিছে। ঠিক অনুৰূপ ধৰণেৰে বাক্সাৰ মুঠ 5টাকৈ পৰিষদীয় সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি হ'ল 20 নং মথনগুৰি অসংৰক্ষিত সমষ্টি। উক্ত সমষ্টিটো বিজেপি ইউপিপিএল দলে এতিয়াও আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই যদিও কিছুদিন পূৰ্বে হাগ্ৰামা মহিলাৰী বিপিএফৰ পৰা টিকট লাভ কৰা বেগম আখতাৰা আহমেদৰ সপক্ষে নিৰ্বাচনী গৰম বতাহ ববলৈ ধৰিছে। সমষ্টিটো যদিও এন গৌতম দাসৰ বিজেপিৰ দখলত, তথাপি সমষ্টিটোৰ কি খেতিপথাৰ, কি বাট পথ, কি হাট বজাৰ, সৰ্বত্ৰে হাগ্ৰামা মহিলাৰী বিপিএফৰ সপক্ষে সাধাৰণ ভোটাৰ ৰাইজ। বাক্সাৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট, অৰুণোদয় অসম। বজাৰৰ ভিতৰত মানে আমি জিকা বেচো, লাও বেচো, আৰু ধৰক হেৰি ভাত কেৰেলা বেচো, কাৰ্জি আৰু পটল, বিট, গাজৰ আৰু এইবিলাক বিলাহী আৰু ধৰক জলকীয়া, তিতা কেৰেলা, বহুত ভোটটো আমি হাগ্ৰামা ছাৰত দিব লাগিব। হাগ্ৰামা ছাৰে আমাৰ ধৰক বৰ্তমান ই কামটো কৰি আছিল আগৰ পৰাই, ধৰক এতিয়াতো সি যেনেকে প্ৰমোদ বড়োৱে যি কাম কৰিছে এইবিলাকৰ কামটো আমি ভাল পোৱা নাই। সেইকাৰণে আমি একো কাম কৰা নাই। সেইকাৰণে আমি কৈছো যে বৰ্তমান হাগ্ৰামা ছাৰকে দিম। তাৰ কেন্দ্ৰীয় হিচাপত আমিতো কমেই এতিয়া বৰ্তমান আমি তাক দিমেই বুলি কৈ আছো বৰ্তমান, বুজি পাইছা? হাগ্ৰামা ছাৰক মুখতে দিবাই লাগিব আৰু জিতিব নিজিতলি কামেই নহ'ব। माइ गायनाय खैदिन जाखो? जों माइ गायनाया इसानाव साननै खोथिया फुबाय, नै दिनै खासि मालिकनाव जोङो माइ गायदो, हाजिरासो गायदो जों। अखा गैयामोन नालाय गोबाव जादों ने? गैया, बेनिफ्राय मेचिन लगायदो ससे, सोरबा अखा हानायजों इदिनो लगायमोन देर गायबाय दङ। एबार सोर सरकारनो भट होगोन नोंसोरो? हाग्रामानो होगोन ना इउपिपिएल होगोन? हाग्रामाया देरहागोन ना एबार? हाग्रामाया देरहागोन ना? हाग्रामायानो देरहाथारनांगोन, थारमाने जोङो हाग्रामा गैयिनि थाखायनो जोंहा गाननो जोमनोबो खालिमा खुलिमा जादों। जोङो हाग्रामा थानाय समायाव खाल गान्दैयानो जोंनि गामियाव एखेबारे खाल गान्दै गामनायखौनो जों खोनासंनो बालायनाय जादोंमोन। टाइम लाइन लगायलायनानै इसान दानाय जादोंमोन। दा हाग्रामाया गैयिनि थाखायनो जोङो गाननो जोमनोनो मोनाखै, खालिमा खुलिमा। दा जोंनिया हौवाफोरा एख' इनकाम गैया, हिनजावफोरनिल' माबा हौवाफोरा मावनायखौनो जों जाबाय दङ, ओमफ्राय हिनजावफोरा एख' इनकाम गैया। जोंनाव सेरेबबो खावा। इउपिपिएल सरकारा नोंसोरनो माबा जेबो होआखै नामा गामियाव? होआखै, जोंनो जेबो होआखै, जों जेबो मोनाखै। जों खामलासो मावै जादो। जोङो दा फिसा फिसौ थादोबाबो जोंनि फिसा फिसौआबो बाहेराव खामला मावनो थांदो, सोरबा कम्पानियाव थांदो। जों न'आव थानानै बिमाफोरा दे एबार नोंसोर हाग्रामा फैनायखौ लुबैयो आरो? जोङो हाग्रामाखौनो सापर्ट खालायदो आरो बांसिन, हाग्रामा सारखौनो। আমি দক্ষিণ হাউলি প্ৰাইমাৰীৰ ৰংদিয়া গাঁৱৰ ইয়াতে নামি পেলাই আমি গৈছিলোঁ থানাত, বিডিবিৰ ছেক্ৰেটাৰী মই ইয়াতে বজাৰ কৰিলোঁ, লাও কিনিলোঁ। এই লাওটো এইবাৰ আমি হাগ্ৰামা ছাৰক বিচাৰিছোঁ, কাৰণ 4টা বছৰ মানে 5 বছৰ হ'লে প্ৰায় আমাৰ প্ৰমোদ বিটিচি পৰিৱৰ্তন কৰিব। পৰিৱৰ্তন নামত তাৰমানে জিৰোহে কৰিলে, গতিকে বিটিচি জন্ম দিলে হাগ্ৰামা ছাৰে, নেতৃত্বত জন্ম হ'ল, আৰু তেওঁ অবিহনে বিটিচি তাৰমানে অস্তিত্ব নাথাকে বুলি মই ভাবিছোঁ। এইবাৰ তাৰমানে আমাৰ কথা হ'ল যে হাগ্ৰামা ছাৰক আমি চিফ বনাব লাগে, বিটিচি ঠিক ৰাখিবৰ কাৰণে, যাৰ কাৰণে যাক টিকেট দিয়ে তাকে আমি তাৰমানে জিকাম বুলি ভাবিছোঁ। শুনিছোঁ যে আমি আখতাৰা বাইদেউক টিকেটটো প্ৰদান কৰিছে। ভোটাৰ তাৰমানে সকলো ভোটাৰে অকে হৈ আছে, প্ৰমোদ বড়ো বা হিমন্ত বিশ্বৰ যিটো যন্ত্ৰণা, এই যন্ত্ৰৰ সন্মুখত তাৰমানে আমাৰ বিটিচিত মানে অশান্তি
ফুল ফিলাপ হ'ব বুলি মানুহে ভাবিছে। যদি BTCত আমি শান্তিত থাকিব বিচাৰোঁ তেনেহ'লে হাগ্ৰামা ছাৰক লাগিব। এইটো ভোটাৰসকলৰে কথা, আমি যোৱাৰ আগতে আমাকে তাৰমানে বুজাই দিয়ে। খেতি বা খেতি ৰুই আছে কেতিয়া এতিয়া মই হেৰি কম, এতিয়া 1.5 বিঘা 5 বিঘা মাটি আছিলে, এতিয়া আমি 1.5 বিঘা মান 3 বিঘা বংগলক্ষ্মী ৰুই আছো। হয়, এবাৰ যিহেতু চৰকাৰ কাক বিচাৰে, UPPL বিচাৰে নে BPF বিচাৰে? PPF BPF হাগ্ৰামাক হাগ্ৰামা লাগে। কিয় লাগে? হা কি লাগে? হাগ্ৰামাক যিখিনি আগতে যিখিনি হাগ্ৰামাতে আছিলে, আমি এতিয়া চব আমি হাগ্ৰামাতে চব বস্তু পাইছিলে। এতিয়াতো আৰু কিবা কিবি ঘৰকেইটা একো পোৱা নাই। এইটোৱে আমি হাগ্ৰামাতে বিচাৰ কৰি আছো। এবাৰ হাগ্ৰামাৰ হৈ আপোনাৰ আমাৰ যিটো মথংগুৰি সমষ্টিত বেগম আক্তাৰক টিকেট দিছে, এই সন্দৰ্ভত আপুনি কি ক'ব বেগম আক্তাৰৰ বিষয়ে? এতিয়াতো চবৰ লগতে হাগ্ৰামাৰে জিতিব পাৰিব, জিতিবই। চব মানুহে আমাৰ গাঁৱৰকেইটা গোটেইখনতে মাত দিছে, দিবই। ফাইনেল আমি বেলেগতো নাজানো, আমি জিতিব বুলি কৈছো। আমাৰ গাঁৱৰ পৰা চব হেৰি কৰিছো। এতিয়া ৰোৱা গোটেই মাখা হেৰি কৰো তো হাগ্ৰামাত দিব। কাটালপাৰা বড় বস্তি। এই সমষ্টিটো যিহেতু খেলিব সেই জিতিব মানে কৈ আছে, সুধি আছো। আপোনাৰ ঘৰটো ক'ত? জিতিব, এইবাৰ মিছ নহয়, এইবাৰ জিতিব। যিহেতু 70 বছৰ ধৰি হাগ্ৰামা চৰকাৰে কৰি গুচি গ'ল, এবাৰ ইউপিপি চৰকাৰে কি কৰিব পাৰিছে? এই কৈছেতো এই মাটি পাট্টা দিব, কিয় দিব, এইটো কাৰণে আমি গোটেই লাগি আছো। মাটি পট্টা পাইছে নে আপুনি? হা, মাটি পট্টা পাইছে? দিছে নেকি? নাই পোৱা নাই। হাগ্ৰামা চৰকাৰ এই কম দেশখন ভাল থাকিব লাগে, গোটেই মিলি থাকিব লাগে, মাটি পাট্টা দিব লাগে, মাটি হ'ল এসপ্তাহ মান। বতৰটো বহুত বেয়া, এই অলপ বৰষুণ দিছে, তাৰ লগতে ৰুই আছো। এবাৰ আপোনালোকে ভোট কাক দিব? ভোটটোতো আমি বহুত কথা ভাবি এতিয়া হাগ্ৰামাকে দিম বুলি ভাবিছো। আমাৰ হাগ্ৰামাকে লাগে। এই ইয়াতে একো দিয়া নাই আমাক। আমি ইমান আইৰনৰ পানী খাই আছো, ফিল্টাৰ এটা দিয়া নাই। হা, এতিয়া আপোনাৰ মথংগুৰি সমষ্টিত যেনিবা বেগম আক্তাৰ আহমেদে টিকেট পাইছে, আপুনি বেগম আক্তাৰৰ বিষয়ে কিবা ক'ব নেকি? তাৰ বিষয়টো একো ক'বলৈ মন নাই, খালি আমাৰ হাগ্ৰামাকে লাগে। হাগ্ৰামাৰ সৈতে আপুনি এইবাৰ মানে সমষ্টিত বেগম আক্তাৰে আহিছে। আপোনালোকে ৰাইজক কি আহ্বান জনাব? ভোট কাক দিব বুলি ক'ব? কাক দিম বুলি ক'ম এতিয়া? হাগ্ৰামাৰ পাৰ্টিকে দিম আৰু।